নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'সমূহত কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 11 লৈ আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 12 পৰা কুৱেশ্যন নম্বৰ 14 যিখিনি প্ৰশ্ন আছে সেইখিনি। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ প্ৰশ্নসমূহৰ যদি উত্তৰ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 12, শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য আৰু ব্যক্তিকেন্দ্ৰিক লক্ষ্য এটা আনটোৰ পৰস্পৰ বিৰোধী নহয় বৰং পৰিপূৰকহে। কথাফাকিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰটো হ'ব, আমি কোনো এজন ব্যক্তিক তেওঁ বাস কৰা সমাজখনৰ পৰা কেতিয়াও আঁতৰ কৰিব নোৱাৰোঁ, কাৰণ ব্যক্তি আৰু সমাজ এই দুয়োটাই এটাৰ ওপৰত আনটো নিৰ্ভৰশীল। ব্যক্তিয়ে যিদৰে সমাজৰ ওপৰত প্ৰভাৱ পেলায় ঠিক তেনেদৰে সমাজেও ব্যক্তিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। যেতিয়া সমাজত বাস কৰা ব্যক্তিসকলৰ উন্নতি তথা বিকাশ সাধন হয় তেতিয়া বিকশিত ব্যক্তিসকলে সামাজিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰে। আনহাতে বিকশিত ব্যক্তিৰ সহায়ত সমাজখন বিকশিত হ'লে সেই বিকশিত সমাজখনে ব্যক্তিৰ ওপৰত অধিক সন্তোষজনক প্ৰভাৱ পেলাব পাৰে। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ পৃষ্ঠপোষক বা সমৰ্থক পাৰ্চিনানেও ব্যক্তি আৰু সমাজ দুয়োটা দিশৰে সমানে উন্নতিৰ পোষকতা কৰিছিল। ব্যক্তিৰ উন্নতিৰ অবিহনে এখন সমাজ বা উন্নত সমাজ আশা কৰিব নোৱাৰি। আনহাতে এখন উন্নত সমাজৰ অবিহনেও ব্যক্তিৰ সামগ্ৰিক উন্নতিৰ পথ বাধাগ্ৰস্ত হৈ পৰে। সেয়েহে ওপৰৰ আলোচনাৰ পৰা এইটো সুস্পষ্ট হৈ পৰে যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য প্ৰকৃততে পৰস্পৰ বিৰোধী নহয় বৰং পৰিপূৰকহে। প্ৰশ্ন নম্বৰ 13, শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্যক কিয় অগ্ৰাধিকাৰ দিয়া হয়? শিক্ষাই আমাৰ মানসিক, দৈহিক, সামাজিক গুণৰাশিৰ বিকাশ সাধনত সহায় কৰে। ইয়াৰ উপৰিও শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিসকলক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা অৰ্জনত সহায় কৰা। শিক্ষা গ্ৰহণৰ অন্তত শিক্ষাৰ্থীয়ে যাতে কোনো এটা বৃত্তি নিয়োজিত হৈ জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে তাৰ বিষয়ে শিক্ষা প্ৰদান কৰাটোহে হ'ল সাধাৰণ অৰ্থত শিক্ষাৰ বৃত্তিমুখী লক্ষ্য। মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য হোৱা উচিত। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধৰ বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্ৰয়োজনীয়তকৈ আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজনীয়তা বেছি। বৰ্তমানে এনেবিধ প্ৰয়োজন পূৰণ কৰাকৈ কৰা শিক্ষাই হৈছে বৃত্তিমুখী শিক্ষা। বৃত্তিমুখী শিক্ষাৰ লক্ষ্য ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে অতি গ্ৰহণযোগ্য শিক্ষাৰ লক্ষ্য। এই শিক্ষাৰ লক্ষ্যই শিক্ষাৰ্থীসকলক উৎপাদনমুখী কৰি স্বাৱলম্বী হোৱাত সহায় কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশতো সহায় কৰে। সমাজত বৃত্তিমুখী লক্ষ্যক অগ্ৰাধিকাৰ দিয়াৰ কাৰণসমূহ হৈছে তলত দিয়া ধৰণৰ। প্ৰথমতে হৈছে বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। দ্বিতীয়তে, যিহেতু নিম্ন বুদ্ধিৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষা আশা কৰিব নোৱাৰি সেয়েহে নিম্ন বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। তৃতীয় পইণ্টটো হৈছে দেশখনৰ উন্নতিৰ বাবে মানৱ সম্পদৰ সৰ্বোৎপ্ৰকাৰ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী। নেক্সট পইণ্টটো হৈছে বৃত্তিমুখী লক্ষ্যই সৎ আৰু উপযুক্ত নাগৰিক গঢ়াত সহায় কৰে। 5 নম্বৰ পইণ্টটো হ'ল শিক্ষাৰ বৃত্তিমুখী লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰতো সহায় কৰে। কুৱেশ্যন নম্বৰ 14, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত? উত্তৰটো হ'ব এনেধৰণৰ, সাধাৰণতে গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ কাৰণে জনগণৰ দ্বাৰা আৰু জনগণৰ নিজৰ প্ৰশাসন ব্যৱস্থা। গতিকে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যই জনগণৰ সৰ্বাংগীন বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। গণতন্ত্ৰৰ মূল বৈশিষ্ট্য বা প্ৰমূল্যসমূহ হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্বভাৱ, সহযোগিতামূলক বসবাস, সহনশীলতা ইত্যাদি। গতিকে গণতন্ত্ৰত বিশ্বাসী দেশ এখনৰ শিক্ষাৰ লক্ষ্য স্থিৰ কৰোঁতে ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ প্ৰতি দৃষ্টি ৰাখি লক্ষ্য স্থিৰ কৰা উচিত। গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ মূল বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ। প্ৰথম বৈশিষ্ট্যটো হৈছে ব্যক্তিত্বৰ বিকাশ,
দ্বিতীয়তে নেতৃত্বৰ বিকাশ, তৃতীয় বৈশিষ্ট্যটো হৈছে নাগৰিকত্বৰ বিকাশ, চতুৰ্থটো হৈছে বৃত্তিমূলক দক্ষতাৰ আয়ত্তকৰণ আৰু শেষৰটো হৈছে সুচৰিত্ৰ গঠন।